বোকাখাটৰ ধানবাৰীত সেউজ গঠন গ্ৰাছৰ ব্যতিক্ৰমী বনভোজ আনন্দ উল্লাস অনন্ত ৰান্ধনিৰ পৰা ভাৰত গৌৰৱলৈকে সম্বৰ্ধনা জন্মদিন উদযাপন অসমৰ ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতিক আজি বোকাখাট ধনশিৰি মুখৰ ধানবাৰীত বোকাখাটৰ সেউজ সংগঠন গ্ৰাছে আয়োজন কৰিলে ব্যতিক্ৰমী বনভোজস্থলীত চলিল ঢোলৰ মালিতা বিহুনাচ বনগীত কবিতা কৌতুকেৰে ব্যাপক আনন্দ ইয়াৰ মাজতে অনুষ্ঠিত কৰা হ'ল অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাৰ জন্মদিন পৰিৱেশ ক্ষেত্ৰত ভাৰত গৌৰৱ বঁটাপ্ৰাপক অপূৰ্ব বল্লভ গোস্বামী ৰাজ্য চৰকাৰৰ সাহিত্যিক বঁটাপ্ৰাপক মিনতি দলে গোলাঘাট জিলা কবি সন্মিলনৰ সভাপতি ৰূপে মনোনীত অমৰ শৰ্মাক সম্বৰ্ধনা জনায় লক্ষণীয়ভাৱে গ্ৰাছে বোকাখাটৰ বিভিন্ন অনুষ্ঠানত কাৰিকৰ ৰূপে কাম কৰা গণেশ ঘোষক সম্বৰ্ধনা জনালে মহিলাসকলৰ মাজত অনুষ্ঠিত কৰে সংগীত চকীৰ খেল বোকাখাটৰ পৰা বুবুল দত্তৰ ৰিপৰ্ট লাইভ অসম মুখত খুব উলহ-মালহেৰে আয়োজন কৰিছে পিকনিক আৰু এই পিকনিকৰ লগত সংগতি ৰাখি আপোনালোকে বহুত মানে ফূৰ্তি কৰিছে কি ক'ব হয় আজি বিশেষকৈ ধনশিৰি পাৰত আপোনালোকক জনাই ভাল পাম যে এই ধনশিৰি ঘাটে দিয়ে এসময়ত আমাৰ পানী দিহিঙাৰ যি আইদেউ সন্দিকৈ মানে মূয়সী নাৰী জ্যোতিপ্ৰসাদ আগৰৱালাই তেখেতক এই পানী জাহাজেদি কথাছবি কৰিবলৈ লৈ গৈছিল এই ঘাটে দিয়ে নিছিল আৰু সেই ঘাটটোৱে হৈছে ধনশিৰি মুখ ঘাট এসময়ত ইয়াত জাহাজ চলাচল হৈছিল এতিয়া আজি ইয়াত এই বছৰ আমি দেখিছোঁ প্ৰতি বছৰে আচলতে এনেকুৱা বনভোজ নতুন 1 জানুৱাৰীৰ দিনা বহুত বনভোজ দল আহে আজিও বিভিন্ন ঠাইৰ পৰা বনভোজ দল আহিছে আৰু ইয়াত বিশেষকৈ বোকাখাটৰ এটা অন্যতম প্ৰকৃতিক সংগঠন গ্ৰাছে আজি ইয়াত আয়োজন কৰিছিল এক বনভোজৰ আৰু বিশেষভাৱে বনভোজৰ লগত সংগতি ৰাখি কেইবাটাও অনুষ্ঠান আজি ইয়াত অনুষ্ঠিত কৰে কেইবাজন ব্যক্তিক আজি ইয়াত অভিনন্দন জনায় তাৰ ভিতৰত হৈছে গোলাঘাটৰ প্ৰকৃতিবিদ আমাৰ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীদেৱক আজি ইয়াত বিশেষভাৱে ভাৰত গৌৰৱ বঁটা লাভ কৰাৰ কাৰণে অভিনন্দন জনাইছে আৰু লগতে আমাৰ যি সাধাৰণ এজন ব্যক্তি বুলি কৈছোঁ যে ৰন্ধন প্ৰক্ৰিয়াৰ লগত জড়িত হৈ থাকে এনে ব্যক্তিসকলক আচলতে সমাজে বৰ বিশেষকৈ স্বীকৃতি নিদিয়ে কিন্তু আজি গ্ৰাছে ভাল কাম কৰিছে যে গণেশ ঘোষ নামৰ এজন কাৰিকৰক ইয়াত আজি ৰাজহুৱাভাৱে তেখেতক সম্বৰ্ধনা জনাইছে তদুপৰি আমাৰো আজি মোৰ জন্মদিন আছিল জন্মদিনটো অতি উলহ-মালহেৰে তেওঁলোকে ইয়াত অনুষ্ঠিত কৰিলে গতিকে মই গ্ৰাছক ধন্যবাদ জনাইছোঁ আৰু ইয়ালৈ বিশেষকৈ আপুনি এজন জ্যেষ্ঠ সাংবাদিক প্ৰকাশ শৰ্মা আপুনিও ইয়ালৈ আহিছে কল্পনা ফুকনো আহিছে অপূৰ্ব বল্লভ গোস্বামীও আহিছে গতিকে আমি খুব আনন্দ প্ৰকাশ কৰিছোঁ আপোনালোক অহাৰ কাৰণে আৰু গ্ৰাছৰ যিবিলাক কাৰ্যক্ৰমণিকা বিশেষকৈ ইয়াৰ সভাপতি হৈছে অংকুৰ বৰঠাকুৰ আৰু সম্পাদক হৈছে ইন্দ্ৰেশ্বৰ বৰা তেওঁলোকে অতি জনহিতৈষী কিছুমান কাম কৰি আছে ইতিমধ্যে 50,000তকৈ অধিক গছপুলি তেওঁলোকে ৰোপণ কৰিলে আৰু জনাই সুখ পাইছোঁ যে প্ৰতিজোপা গছে আজি তাৰিখত বাচি আছে ডাঙৰ এজোপা বৃক্ষলৈ আজি ৰূপান্তৰিত হৈছে গতিকে গ্ৰাছে এনেধৰণৰ বহু কাম কৰিছে যিখিনি আচলতে ভৱিষ্যত প্ৰজন্মৰ কাৰণে নহয় ভৱিষ্যত জনসাধাৰণ উপকৃত হ'ব গতিকে গ্ৰাছে আজি ইয়ালৈ আহি যি কাৰ্যসূচী গ্ৰহণ কৰিলে এটা বছৰেকৰ বিশেষকৈ আৰম্ভণিৰ সময়ত সকলো মিলাপ্ৰীতিকৈ এসাঁজ ভোজ ভাত খাইছে তদুপৰি আৰু কিছুমান কাম তেওঁলোকে কৰিছে যিখিনি নিৰলে কৰি আছে সেইখিনি সময়ত নিশ্চয় প্ৰকাশিত হ'ব গতিকে আমি গ্ৰাছক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকেও উপস্থিত থকাৰ কাৰণে আমি এই অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি হৈছে আৰু বিশেষকৈ গ্ৰাছৰ কৰ্মকৰ্তাৰ লগতে যিসকল বিশিষ্ট ব্যক্তি ইয়াত আছিলে বিশেষকৈ সংগীতজ্ঞ অমৰ কাকতিদেৱ আছে আমাৰ শিল্পী শৰতৰঞ্জন শৰ্মা আমাৰ নাট্যকাৰ অমৰ শৰ্মাকে আদি কৰি বহু বিশিষ্ট ব্যক্তিৰ আজি ইয়াত উপস্থিতি হ'ল এই উপস্থিতি আচলতে আমাক সকলোকে ধন্য কৰিছে গতিকে আমি আশা কৰিছোঁ যে ভৱিষ্যত দিনত বিশেষভাৱে ইয়ালৈ বনভোজকাৰী দল আহিব আৰু ইয়াত বিশেষকৈ দেখিছোঁ যে আমাৰ আৰক্ষী বিভাগেও অতি সযতনে সকলো গাড়ী পৰীক্ষা কৰিছে খুব সুন্দৰ ব্যৱস্থা কৰিছে যাৰ কাৰণে এইবছৰ আমাৰ দুৰ্ঘটনাৰ সংখ্যা কমি গৈছে গতিকে অসম আৰক্ষীকো আমি এই সুযোগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বোকাখাট আৰক্ষীকো ধন্যবাদ জনাইছোঁ যে অতি সুন্দৰভাৱে তেখেতলোকে যি ব্যৱস্থা গ্ৰহণ কৰিলে তাৰ দ্বাৰা আচলতে দুৰ্ঘটনা নাইকিয়া হ'ল গতিকে মই ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ এই ঘাটলৈ আমি অসমবাসীক অনুৰোধ জনাইছোঁ আপোনালোক আহক ধনশিৰি মুখলৈ আহি বনভোজ খাওক আৰু ইয়াৰ প্ৰাকৃতিক পৰিৱেশৰ লগত আপোনালোকে চিনাকি হওক এই আহ্বান আজি তাৰিখত আজি আপোনাৰ কিমান সংখ্যক জন্মদিন হয় মোৰ আজি 59 সংখ্যক জন্মদিন আজি বিশেষভাৱে ইয়াতো অনুষ্ঠিত কৰা হৈছে আৰু বিশেষকৈ নাট্য মন্দিৰ সমিতিয়েও আমাৰ সভাপতি দিলীপ শইকীয়া বাৰুৱাই পূজা কমিটিৰ সম্পাদক মহাবীৰ প্ৰসাদ আগৰৱালা সাংস্কৃতিক সম্পাদক অৰুণ শইকীয়াকে আদি কৰি সকলো
সকলো কৰ্মকৰ্তাই আজি বিশেষভাৱে নাট্যমন্দিৰৰ সন্ধ্যা 6:30 বজাত এটি আয়োজন কৰিছে অনুষ্ঠানৰ তাত গীত মাতৰ পৰা আদি কৰি আমাৰ জন্মদিনো তাত উদযাপিত হ'ব অৱশ্যে আমি কৈছিলোঁ যে ইয়াৰ কাৰ্যসূচী কৰিব নালাগে কিন্তু তেওঁলোকে ক'লে যে আপোনাৰ ইমান 40 বছৰীয়া বা 45 বছৰীয়া যি ৰাজহুৱা জীৱন এই জীৱনৰ কাৰণে আপুনি আচলতে আৰু কাম কৰি যাব লাগিব সেইকাৰণে শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে তেখেতসকলে আজি এই আয়োজন কৰিছে গতিকে মই ধন্যবাদ জনাইছোঁ তেখেতক ৰিপৰ্টাৰ লাইভ